হেল্ল', আজি চলক বনাওঁ বলক আজি চলে অসমীয়া চলে। প্ৰথমতে কাবুলী বুটখিনি আৰু মগু আৰু দাইল তিয়াই দিলোঁ, চব মিক্স কৰি বনাই দিলোঁ। বিলাহী দি দিলোঁ, আলু দি দিলোঁ, পানী চানী দি নিমখ দি দিলোঁ। মই কমতি হ'ল, সন্ধিয়া নিমখ দি দিলোঁ আজি সন্ধিয়া নিমখ দি খাওঁ বুলি ভাবিলোঁ আজি। মানে ভিটামিন থাকে কিন্তু আয়ডিন নাথাকে। বগা নিমখটো আয়ডিন থাকে, ভিটামিন নাথাকে। উপায় নাই, কেতিয়াবা বগা নিমখ দিওঁ, কেতিয়াবা সন্ধিয়া নিমখ দিওঁ। হালধি অলপ দি দিলোঁ। তাৰপাছত হালধি দি তাৰপিছত পাঁচফোৰণ দিব লাগিছিলে, পাঁচফোৰণটো ক'ত আছে জানো। এয়া পাঁচফোৰণটো দিলোঁ। তাৰপিছত ধনিয়া, আজি 15 আগষ্ট। ভাবিলোঁ ঘৰতে আজি কি বন্ধ, কি বনাওঁ কি নবনাওঁকৈ ৰাতিপুৱা এনেকৈ বনালোঁ আৰু। জিৰা গুড়ি দিলোঁ, ধনিয়া গুড়ি দি দিলোঁ। তাৰপাছত অলপ জালুক দি দিলোঁ। তাৰপাছত অলপ মিট মছলা, মানে যিটো গৰম মছলা বুলি কয়, সেইটো দি দিলোঁ। এনেই আমাৰ সোৱাদ হওক বুলি আৰু। মাকে জীয়েকে মানে কি অলপ আৰু টেষ্টি খানা খাই ভাল পায়। হোটেলত বেছি খায় ন, হোটেল হিচাপে বনাব। খালি মই তেল কম দিওঁ, বেছি তেল খোৱা ভাল নহয়। এই দেখিলে নহয়, তিনিটা চিটি মাৰিলোঁ, দুটা চিটি মাৰিলোঁ। তিনিটা মাৰিলে বেছি বেয়া হয়, দুটা চিটি মাৰিলোঁ। এইপিনে হয় আটা, এই আটা বনাব আৰু ৰুটি দি খাব সিহঁতি। তিনিটা চিটি দি দিলোঁ, হ'ব একো নাই। তাৰপাছত আৰু এই পিঁয়াজ, মিঠাতেল, এইবোৰ তেল মাৰিব লাগিব নহয়, নহ'লে আকৌ তেলো কমকৈ দিছোঁ আৰু। তাৰপাছত তেলটো মাৰিবৰ কাৰণে আৰু তেল অকণমান দি ল'লোঁ। একদম ইজি মানে ঘৰুৱা ষ্টাইল আৰু। পিঁয়াজ অকণমান দি দিলোঁ। হোটেলত বা কি কি তেলে বনায়, পুৰণা তেল আৰু ৰিফাইন অইল ইউজ কৰে ন সিহঁতে। ৰিফাইন হেল্থৰ কাৰণে বহুত বেয়া ন। তাৰপাছত এই বিলাহীৰ বাকলিখিনি খালি পেলাই দিব দেই। গুটিখিনি মই ধুওঁতে পেলালোঁ। গুটি কেতিয়াও খাব নালাগে, গুটিটো হজম নহয় মানে। আৰু বাকলিটো একেই, এইটোও হজম নহয়। বাকলিখিনি খালি পেলাই দিব দেই। তাৰপাছত তেল মাৰি দিব। আৰু অলপ ডাঠ হ'ব লাগিব নহয়। এতিয়া ডাঠ হ'বৰ কাৰণে কি কৰোঁ, নতুন পদ্ধতি এটা উৎপন্ন কৰিলোঁ, চাবচোন। পানী পানী হৈছে দেখিছোঁ ন। এনেকুৱা এটা পায় বজাৰত। এইটো মানে 20%, মানে যদি 100টাৰ ভিতৰত 20টামান ভাঙি দিব এনেকৈ, তেতিয়া ডাঠ হৈ যাব। মানে গোটেইখিনি ভাঙি নিদিব, মানে গম পালে নহয়, 100টাৰ ভিতৰত 20টামানহে আকৌ। এনেই এক্সট্ৰাকৈ বাতি এটাত লৈ এনেকৈ কৰিব লাগে, কিন্তু এনেই আন্দাজত কৰি দিলোঁ আৰু। এনেকৈ বস্তুটো ডাঠ হয় অলপ। আলু দুটা তিনিটা ভাঙি দিব, বিলাহীও দুটা তিনিটা ভাঙি দিব, আৰু বুট, কাবুলী বুট ধৰক 30-40টামান, মানে 10টা 20টামান ভাঙি দিব। ধুনীয়াকৈ আদা নহৰু পেষ্ট দি দিলোঁ। পিঁয়াজখিনি ৰঙা হ'লেই নহয়। ৰঙা হৈছে। দেখিছে ৰঙা হৈছে দিয়া।
মানে হোটেলত হোৱা হ'লেতো পূৰা তেল দিলেহেঁতেন, পুৰণা ৰিফাইণ্ড তেলখিনি কি যে ফ্ৰাই কৰে ক'লা হৈ যায় যে, কিন্তু ঘৰুৱা হিচাপে বনাইছোঁ আৰু কি হয় নাজানো, খালেহে গম পাম। হৈ গ'ল, এতিয়া দি দিওঁ দাইলত। পূৰা ধোঁৱা ওলাইছে। দেখিলে ন ডাঠ হৈ গ'ল। তাৰমানে কেইটামান মুঠতে আপুনি ঘূৰি কৰি দিব, লগালগ বস্তুটো ডাঠ হয়। পানী হৈ আছিলে দেখিলে, এতিয়া ডাঠ হৈ গ'ল। এই নৰসিংহ আগফালে গছত লাগি আছিলে, কালিয়ে ছিঙি থোৱা আৰু লেৰেলি গ'ল আৰু। এই গোটেইখিনিকে দি দিওঁ যা, একো নাই, ভাল বস্তু খাব লাগে। এই দেখিলে নহয়, হৈ গ'ল, ৰুটি হৈ গ'ল। এতিয়া আমাক ঘিউ দিওঁ তাই, এইটো ঘিউটো কেনেকুৱা ভাল ক'বচোন আপোনালোকে।